Good morning guys. আজি হৈছে Thursday 9 এপ্ৰিল আৰু এয়া অলপ সময় ওপৰত আহিছোঁ ফ্ৰেছ বতাহ ল'বলৈ আৰু আজি ৱেডাৰটো খুব ধুনীয়া বতাহ দি আছে আৰু ঠাণ্ডা এটা পৰিৱেশ আজি অসমৰ ইলেকশ্যন আৰু অকমান অৰ্ডাৰো আছে মোৰ গতিখিনি কামখিনি কৰাৰ পিছত যাম ফুড দিবলৈ ৰাতিপুৱা শুই উঠে মেডিটেশ্যন কৰিলোঁ তাৰ পিছতে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত অকমান এইবিলাক ফুলবিলাক দেখুৱাও আমাৰ ওপৰত আংকেলে ৰুৱা ফুলবিলাক আৰু অকমান কথাও পাতো আৰু এয়া এতিয়া ঘৰত আহি পেলাই এইখিনি ৰেডি কৰি আছোঁ যেহেতু আজি অলপ অৰ্ডাৰ আছে চিকেন আৰু মাটনৰ হেল্ল' গাইজ গুড আফটাৰনুন আৰু এয়া ৰাতিপুৱাৰ পৰা আজৰি হ'ব পৰা নাই এতিয়াহে আজৰি হ'লোঁ হৈ পেলাই এতিয়া দেখিছেনে ফুড দিব গৈ আছোঁ ৰেডি হৈ লৈছোঁ আৰু তাৰপিছত আৰু আজি যিহেতু সকলোৱে জানে চবেই একদম ৰাতিপুৱাৰ পৰা অৰ্ডাৰ আহি আছিলে এতিয়াহে অৰ্ডাৰ মানে দিয়া হৈ গ'ল এতিয়া গৈ আছোঁ আকৌ চাওঁ আবেলি কি দেখুৱাব পাৰোঁ অ'কে বতৰটো ভালেই ঠাণ্ডা বতাহ একদম ভালো লাগে মোবাইল ল কিয় লোৱা নাই দাদা খালে ভাত খালে আৰু সিকিউৰিটি দাদাক সুধি আছোঁ দাদা ভাত খালেনে আৰু ৰাতিপুৱা জানে খুব ৰাতিপুৱা উঠিয়ে দাদা একদম পাঠশালাতকৈ ভোট দি আহিলেই আমি এতিয়াহে আহি পালোঁ একদম ওচৰতে আমাৰ স্কুল এখনত খুব ধুনীয়া একদম খালী এইখিনি সময়ত দুপৰীয়া সময়ত আহি পেলাই এতিয়া ভোট দি পেলাই যাওঁ আৰু ৰাতিপুৱা সোনকালে আহিলে অলপ ভিৰ থাকে বুলি সেইকাৰণে অহা নাই আৰু আহিলোঁ আৰু ভোট দিয়া হৈও গ'ল আৰু ঘৰত আহি পেলাই ভাত খালোঁ খোৱাৰ পিছত অকমান ৰেষ্ট লৈ পেলাই আকৌ আহিছোঁ ওপৰত জানেন অকমান খোজ কাঢ়িবৰ কাৰণে ইমান ধুনীয়া লাগে ওপৰত আজি বতৰটো খুব ধুনীয়া নহয় আৰু আজি আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰি আছোঁ চাওকচোন আমাৰ ওপৰৰ পৰা খুব ধুনীয়া একদম ভিউ একদম চাবলৈ খুব ভাল লাগে আগতে খুব ভাল লাগিছিল ব্ৰহ্মপুত্ৰ নদীখন দূৰলৈ মানে দেখা পাইছিলে আজিকালি বিল্ডিঙৰ কাৰণে আৰু ওখ বিল্ডিংবিলাক হৈয়ে আছে নহয় এই কাৰণে দেখা নাপায় ইমান আৰু তাকে এইখন হৈছে একদম লয়েন্সখন একদম ওচৰতে আমাৰ কাষতে আৰু একদম দূৰলৈ চাওক কি ধুনীয়া লাগে ওপৰত আহিলে মই প্ৰায় এনেকৈ এই সন্ধিয়া সময়ত যেতিয়া লাইটবিলাক জ্বলাই সেইখিনি সময়ত আহিব লাগে খুব ভাল লাগে আৰু একদম হাইকৰ্টখন ওচৰতে আৰু খুব ভাল লাগে আৰু দূৰলৈ দেখিছে ব্ৰহ্মপুত্ৰ নদী একদম পিছফালে আগতে নদীয়ে এনেকৈ দেখা পাইছিলে আজিকালি দেখা নাপায় দেখুৱাইছোঁ অকণমান ওচৰত লৈ আৰু কেতিয়াবা মোৰ এনেকৈ ভাল লাগে আৰু ওপৰৰ পৰা আহি পেলাই অকণমান মন গ'ল বিস্কিট বনাবলৈ একদম কম অইলত এনেকৈ বিস্কিট বনালোঁ কেতিয়াবা আপোনালোকে এনেকৈ বনাই খাবচোন ঘৰতে আৰু এইখিনি দেখুৱাই আজি ব্লগটো সামৰিছোঁ যদি ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই